ফ্ৰেণ্ডসকল, থাম্বনেলত উল্লেখ কৰা কথাখিনি মই ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। একাংশ প্ৰাৰ্থীয়ে মোলৈ মেছেজ কৰিছে বা জানিব বিচাৰিছে যে DWৰ ফালৰ পৰা ফোন অহাটো কিমান দূৰ সঁচা, আনহাতে মেৰিট লিষ্ট কেতিয়া ওলোৱাৰ এটা সম্ভাৱনা আছে, সেই সম্পৰ্কে ভিডিঅ' বনোৱাৰ এটা ৰিকুৱেষ্ট পঠাইছে। চ' সেই সম্পৰ্কে মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডসকল, DWৰ ফালৰ পৰা যে কল কৰিছে কিছুমানক, সেইখিনি যদি আমি এনালাইচিছ কৰিবলৈ যাওঁ তেনেহ'লে আমি শেষত যিটো ৰিজাল্ট আহে সেইখিনি চালে আমি দেখা পাওঁ আচলতে গোটেইখিনি ভুৱা। কিয়নো আমি কেইটামান ভিডিঅ' চাইছিলোঁ, তাত কমেণ্ট চাইছোঁ, তাত মানে স্পষ্ট কৰি লিখিছে যে মোক DWৰ ফালৰ পৰা কল কৰিছিলে, বাট তেওঁৰ কিবা ভুল হৈছিল নেকি, তাৰ বাবে মানে তেখেতক কল কৰিছে বা কিবা ডকুমেণ্টছ আকৌ লৈ যোৱাৰ বিষয়ে উল্লেখ কৰিছিল। চ' এনেকুৱা কমেণ্ট ছেকশ্যনত মই দেখা পাইছিলোঁ। কিন্তু আচলতে এই যিটো কমেণ্ট ছেকশ্যনত লিখা আছে সেইখিনি দেখা পোৱাৰ পিছতে মই DWত মানে কল কৰিছিলোঁ বা জানিবলৈ বিচাৰিছিলোঁ। আনহাতে তেনেকুৱা মানুহ আছে, তাৰ পৰা আমি জানিব পাৰিছোঁ যে মেৰিট লিষ্ট সম্পৰ্কত, আনহাতে ভেৰিফিকেশ্যন সম্পৰ্কত DWৰ ফালৰ পৰা কোনো ধৰণৰ কল কৰা হোৱা নাই বুলি তেখেতসকলে জনাইছে। চ' সেই সম্পৰ্কে আমি ক'ব পাৰোঁ যে DWৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ মেছেজ বা ফোন প্ৰাৰ্থীলৈ কৰা হোৱা নাই, যিটো ভেৰিফিকেশ্যন সম্পৰ্কতে হওক বা মেৰিট লিষ্টৰ সম্পৰ্কতে হওক। এইটো টোটেলি এটা মানে উৰা বতৰা বুলি আমি ক'ব পাৰোঁ। এইটো গোটেইখিনি মানে এটা ৰিউমাৰ বুলি ক'ব পাৰোঁ। আনহাতে যদি আপোনালোকক সঁচাকৈয়ে কল কৰিছে তেনেহ'লে নিশ্চয়কৈ আপুনি প্ৰুফ সহকাৰে জনাবলৈ চেষ্টা কৰিব বা দিবলৈ চেষ্টা কৰিব। কিয়নো আপোনালোকে সতৰ্ক থাকক, এলাৰ্ট থাকক, কিয়নো বেলেগৰ কথাত ভুল নাযাব, এনেকুৱা ৰিউমাৰৰ পৰা আপোনালোকে আঁতৰি থাকিব। তাৰপিছতে মেৰিট লিষ্ট কেতিয়া ওলোৱাৰ এটা সম্ভাৱনা আছে। ফ্ৰেণ্ডসকল, এইখিনি যদি আমি ক'বলৈ যাওঁ যে সঠিককৈ আমি মানে ক'ব নোৱাৰোঁ বা কোনেও সঠিককৈ এইখিনি কথা ক'ব নোৱাৰিব যে মেৰিট লিষ্টটো আচলতে কেতিয়া ওলাব। চ' সেই সম্পৰ্কেও আমি DWৰ ফালৰ পৰা মানে ছিগনেল পাইছোঁ বা আমি জানিব পাৰিছোঁ। চ' DWৰ ফালৰ পৰা যিটো মানে ৰিপ্লাই আহিছে সেই সম্পৰ্কত আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টেই হওক বা ভেৰিফিকেশ্যনে হওক, এনেকুৱা এটা ছিগনেল পোৱা গৈছে যে ইলেকশ্যনৰ আগত হয়তো নহ'ব চাগে। চ' ইলেকশ্যনৰ পিছত মানে পূৰ্ণ সম্ভাৱনা কি দিছে, কিন্তু ইলেকশ্যনৰ আগত হয়তো নহ'ব চাগে। তথাপি আমি মানে ডাইৰেক্টলি বা ফাইনেলি ক'ব নোৱাৰোঁ যে ইলেকশ্যনৰ আগত নহ'ব, কিন্তু তেখেতসকলৰ কথা অনুসৰি চ' ইলেকশ্যনৰ আগত হয়তো আপোনালোকৰ মেৰিট লিষ্টৰে কাম হওক বা ভেৰিফিকেশ্যনৰ কাম হওক, চ' এইখিনি হোৱাৰ খুব মানে কম পচিবিলিটি আছে যিটো ইলেকশ্যনৰ আগত। চ' ফ্ৰেণ্ডসকল, যিকিয়ে নহওক পৰৱৰ্তী সময়ত ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।